আমি খতৰা সত্ৰ গোবিন্দ জয়ন্তীটো বিশেষ কাৰ্যসূচীৰে সম্পাদন কৰোঁ। দৰঙৰ ইতিহাস প্ৰকৃত খতৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিলে লেচাগুনীয়া গোবিন্দ আটাই, আৰু সেই গোবিন্দ আটাৰ নামেৰে আমি খতৰা সত্ৰ গোবিন্দ জয়ন্তী হিচাপে মাঘী পূৰ্ণিমাৰ দিনাখন তেখেতৰ জন্মতিথিটো আমি পালন কৰোঁ। আৰু এইবেলি আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোবিন্দ জয়ন্তী আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী সম্পাদন হৈ গ'ল। প্ৰধানতঃ ৰাতিপুৱাতে আমাৰ প্ৰাত প্ৰসংগ হৈ গ'ল 5:30 বজাতে। তাৰপিছতে আমি 8:30 বজাত ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী আমাৰ সম্পাদন হ'ল। আৰু ইয়াৰ লগতে আমাৰ শোভাযাত্ৰা অৰ্থাৎ ভাগৱত শোভাযাত্ৰা কৰিছোঁ আমি খতৰা সত্ৰক প্ৰদক্ষিণ কৰি। ঠিক তেনেকৈ সেই কাৰ্যসূচী আমাৰ সম্পাদন হৈ গ'ল। আৰু এতিয়া আমাৰ ধৰ্মালোচনী সভা চলি আছে। ইতিমধ্যে নিৰ্দিষ্ট বক্তাদেৱে ভাষণ প্ৰদান কৰিছে। আৰু সন্ধিয়ালৈকে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। ইয়াত সত্ৰীয়া সংস্কৃতি আৰু লগতে আমাৰ সত্ৰৰ পৰম্পৰাগত গায়ন বায়নৰ খোলবাদ্য, থিয়নাম পৰিৱেশন, আৰু লগতে আমি উপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত এনেধৰণে গীতৰ আধাৰত নৃত্যও পৰিৱেশন কৰা হ'ব। ঠিক এনেধৰণে আজিৰ দিনটোৰ আমাৰ কাৰ্যসূচী সম্পাদন হ'ব। আৰু অহা কাইলৈ আকৌ ঠিক এনেধৰণে ৰাতিপুৱাৰ পৰা আমাৰ নাম প্ৰসংগ, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আমাৰ অনুষ্ঠিত হ'ব। আৰু খতৰা সত্ৰৰ প্ৰতিষ্ঠাপক লেচাগুনীয়া গোবিন্দ আটাৰ বৈকুণ্ঠগামী হোৱাত তেখেতৰ নৰসৰ দেহ য'ত সৎকাৰ কৰা হৈছিলে আমাৰ কাইকীয়াপাৰা খতৰাৰ এটা অংশ, তাত সেই নামঘৰত আমাৰ ৰাতিপুৱাৰ পৰা নাম প্ৰসংগ আৰু সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন আৰু সন্ধিয়াৰ ভাগত বন্তিৰ প্ৰজ্বলন এনেধৰণে আমাৰ বিভিন্ন কাৰ্যসূচী কালিৰ দিনটোত চলিব। আৰু নিশাৰ ভাগত আমি নাম মাতিছোঁ, মহিলাৰ নাম দুটা মাতিছোঁ, নাম পৰিৱেশন হ'ব। ঠিক এনেধৰণে আমাৰ আজি ৰাতিপুৱাৰ পৰা কাইলৈ অন্ততঃ পিছ ৰাতিলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ গোবিন্দ আটাৰ জন্ম জয়ন্তী ভাগি পৰিচালিত হ'ব। আমি আশা ৰাখিছোঁ আজিও যথেষ্ট ভক্ত সমাগম হৈছে, আৰু বাকী অহাকালিৰ কাৰ্যসূচীটো ৰাইজৰ উপস্থিতি আমি সহযোগ পাম বুলি আশা ৰাখিছোঁ।